নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই ক্লাছ 6ৰ এছামিছৰ লেচন নম্বৰ পাঠ 12 মানুহে মানুহৰ বাবে নামৰ গীতটি প্ৰশ্ন উত্তৰসমূহ দিম। গীতটিৰ লগতে মই একবাৰ গায়ো দিছোঁ, গীতটো মাতি দিছোঁ, তোমালোকে শুনিবা। আৰু এই গীতটি ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল। প্ৰথমতে এইখিনি পঢ়ি চোৱা, আৰু তোমালোকে সদায় এইখিনি পঢ়িবা। তেতিয়া যিয়ে নহওক, কবিতাই হওক বা গল্পই হওক, এই ঘটনাটোৰ বা গল্পটোৰ বা কবিতা বা গীতেই নহওক, ইয়াৰ মূল ঘটনাখিনি ইয়াতে থুলমূলকৈ থাকে। প্ৰথমতে এইখিনি পঢ়িবা, তেতিয়া এইখিনি চব বুজি পাবা, গল্পটোৰ কাহিনীখিনি। আমি সদায় সুখে শান্তিৰে বাস কৰিবলৈ বিচাৰোঁ। ইয়াৰ বাবে মৰম, সহায়, কৰোণা, দয়া আদি মানৱীয় গুণসমূহৰ দৰকাৰ। আমি যদি সুখ শান্তিৰে থাকিব বিচাৰোঁ, তেতিয়াহ'লে আমাক কি লাগিব? মৰম, ইজনে সিজনক মৰম, ইজনে সিজনক বিপদত সহায়, কৰোণা, দয়া আদি কৰিব লাগিব। তেতিয়াহে সমাজত সুখ শান্তি বাঢ়িব, হয়নে? এনে গুণৰ অধিকাৰী ব্যক্তিসকলে সমাজৰ হিতৰ বাবে ত্যাগ কৰি আহিছে। সমাজৰ ভালৰ কাৰণে কিছুমান লোকে কি কৰিছে? এইবিলাক চব ত্যাগ কৰি আহিছে। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক এনে লোকৰ সহায়ত বৰ্তি আছে। আনহাতে সমাজত অনিষ্ট কৰা লোকক দস্যু বা দানৱ বুলি কোৱা হয়। আৰু যিসকলে এইবোৰৰ গুণ নাথাকে, তেওঁলোকক দস্যু বা দানৱ বোলে। দস্যু বা দানৱ কাক বোলে? এইটো আহি পৰে, যাৰ এইবিলাক গুণ নাই, দয়া মৰম মানুহৰ প্ৰতি নাই। দানৱ শ্ৰেণীৰ লোকৰ বাবে সমাজত শান্তি ব্যাহত হয়, আৰু তেওঁলোকৰ বাবে সমাজত শান্তি নোহোৱা হয়। গীতটিৰ জৰিয়তে গীতিকাৰে মানুহক দানৱৰ দৰে নহয়, প্ৰকৃত মানুহ হিচাপে আচৰণ কৰিবলৈ আহ্বান জনাইছে। এই গীতটিত কি কৰিছে? মানুহক দানৱৰ দৰে হ'বলৈ মানা কৰিছে, মানুহ মানুহৰ দৰে হ'ব লাগে বুলি কৈছে। এতিয়া তোমালোকে শুনা। মানুহে মানুহৰ বাবে যদি অকণো নেভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। অৰ্থাৎ কি কৈছে? মই এনেই গাই দিছোঁ, মোৰ গান গোৱা অভ্যাস নাই। মানুহে মানুহৰ বাবে যদি অকণো নাভাবে, মানুহে মানুহক ভাবিব লাগিব, হয়নে? দুখ সুখ বিপদ আপদত। আৰু যদি মানুহে মানুহক সহানুভূতিৰে নাচায়, কোনে ভাবিব? সমনীয়াসকলক কৈছে ডক্টৰ ভূপেন হাজৰিকাই। মানুহে মানুহক বেচা কিনা কৰে আজিকালি। মানুহে মানুহৰ মূল্য বুজি নাপায়, ইজনে সিজনক, সিজনে ইজনৰ কথা বিক্ৰী কৰি খায়। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয়, তোমাৰ সাহসত তুমি হেৰুৱানো কি? আৰু এজন দুৰ্বল মানুহে যদি জীৱনৰ দীঘল বা গভীৰ নদী পাৰ হৈ যায়, তেতিয়া তোমাৰ সাহসত কেতিয়াবা যাব পাৰে, কিন্তু তোমাৰ একো নেহেৰুৱায়, সেইটো কৈছে। মানুহে যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহে যদি মানুহৰ এইবিলাক গুণ নাথাকে, মানুহ হয়, তেতিয়াহ'লে দানৱৰ আৰু থাকিব নেকি? সেইটো কৈছে। যদি দানৱ কাহানি বা হয় মানুহ, আৰু যদি দানৱবিলাক মানুহ হয়, লাজ পাব কোনেনো কোৱা সমনীয়া। তেতিয়াহ'লে কোনে লাজ পাব? দানৱৰ যদি এইবিলাক গুণ থাকে, মানুহৰ নাথাকে। এই গীতটিৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাদেৱে এইখিনি কথা উল্লেখ কৰিছে। নেক্সট, গীতিকাৰৰ পৰিচয়। ডক্টৰ ভূপেন হাজৰিকাৰ 1926 চনত জন্ম, 2011 খ্ৰীষ্টাব্দত মৃত্যু। একেদৰে গীতিকাৰ, সুৰকাৰ, গায়ক, গৱেষক, লেখক, আলোচনী সম্পাদক, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীত পৰিচালক আছিল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই বিভিন্ন ভাষাত গীত ৰচনা কৰিছিল। এই গীতবোৰৰ কণ্ঠদান কৰিছিল। 1993 খ্ৰীষ্টাব্দত তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা কাক দিছিল? এইটো তোমালোকৰ ইম্পৰ্টেণ্ট, কিন্তু আহিব পাৰে। দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। তেওঁ 1993 খ্ৰীষ্টাব্দত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰো পদো অলংকৃত কৰিছিল। তদুপৰি তেওঁ ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা, পদ্মশ্ৰী, পদ্মভূষণ আদি তেওঁক দিয়া সন্মানসমূহৰ ভিতৰত এইবিলাক তেখেতৰ সন্মান। 2019 খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে তেওঁক ভাৰত ৰত্ন সন্মান দিছিল। কৃষ্টিৰ
পথাৰে 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 বহাগ মাথো এটি ঋতু নহয়, মই এটি যাযাবৰ দিহিঙে দিপাঙে গীতা হ'লে তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। এইবিলাক তেখেতৰ কেইখনমান গ্ৰন্থৰ নাম যদি লিখিব দিয়ে, মই এটি যাযাবৰ দিহিঙে দিপাঙে এইবিলাক গীতৰে তেওঁৰ গ্ৰন্থ। নেক্সট প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। শুদ্ধ উত্তৰটোত গোল বৃত্ত ভৰাব দিছে। তলত দিয়া কোনটো বাক্য কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে? ইয়াৰ অপশ্যন হটো হ'ব মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে, এইটোৱে মূল কথা প্ৰকাশ কৰিছে। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া? দানৱগিলা যদি মানুহ হয় কোনে লাজ পাব? গীতিকাৰে কৈছে, সমনীয়াসকলক কৈছে। ইয়াৰ শুদ্ধ অপশ্যন হ'ব যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়, তেতিয়াহে লাজ পাব কোনেনো কোৱা? যদি দানৱ কাহানি বা হয় মানুহ, দানৱগিলাই যদি মানুহ হয়, ইয়াৰ শুদ্ধ অপশ্যন হ'ব যদি দানৱ কেতিয়াবা অৰ্থাৎ মানুহৰ দৰে হয়। হ'ল? তোমালোকে ধুনীয়াকৈ গোল মাৰি দিবা। নেক্সট আছিল 2ত, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰা। মই এইটো শ্বৰ্ট কৰি তোমালোকক কৈ দিম, তোমালোকে লিখি ল'বা। ওপৰৰ উত্তৰকেইটা কিয় তুমি শুদ্ধ বুলি বাছি ল'লা? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাদেৱে মানুহক মানুহৰ দৰে হ'ব দিছে। গীতিৰ জৰিয়তে কি কৈছে? মানুহক মানুহৰ দৰে হ'ব দিছে, দানৱৰ দৰে হ'ব দিয়া নাই। মানুহক মানুহৰ দৰে হ'ব দিছে, সহানুভূতিৰে চাব দিছে, বিপদত দয়া কৰোণা মৰম কৰিব দিছে, আৰু যিয়ে বিপদত পৰে চাব দিছে, হয়নে? দানৱৰ দৰে হ'বলৈ গীতিকাৰে মানা কৰিছে। দানৱ মানুহ হ'লে মানুহে লাজ পাব বুলি এই গীতটিৰ জৰিয়তে, যদি দানৱেই যদি মানুহ হয়, দানৱৰ যদি মৰম সহানুভূতি গুণ থাকে, তেতিয়াহ'লে কোনে লাজ পাব? মানুহেই লাজ পাব। সেইকাৰণে মই ওপৰৰ উক্তিকেইটা শুদ্ধ বুলি ভাবিছোঁ। মই শ্বৰ্টকৈ কৈ দিছোঁ, তোমালোকে মই যেনেকৈ কৈছোঁ সেনেকৈ ঘটনাখিনি বুজি ল'বা, পিছত লিখি ল'বা। নেক্সট, তলৰ শব্দবোৰৰ অৰ্থ লিখিবলৈ দিছে। সহানুভূতি, সহানুভূতি মানে মৰমৰে চোৱা নাইবা সুখ দুখৰ অনুভূতি। সহানুভূতিৰে চোৱা মানে সুখ বা দুখৰ সময়ত চোৱা অনুভূতি। ইতিহাস মানে পুৰণি কথা। দোহৰা মানে পুনৰ কোৱা। কোবাল মানে গভীৰ বা বেগী নদী। কোবাল নদী, গভীৰ নদী। সাহ মানে নিৰ্ভীকতা, যাৰ সাহস আছে তাক নিৰ্ভীক কয়। দানৱ, অসুৰটোৱে হ'ব এইটো, ভূত প্ৰেত জাতীয় বস্তু নিলিখি তোমালোকে অসুৰটো লিখিবা। 4 কৰ প্ৰশ্নকেইটা তোমালোকে কিতাপখন উলিয়াই আনা, মই অকল উত্তৰকেইটা লিখিছোঁ। আনিলানে? মই ভাবোঁ তোমালোকে কিতাপখন আনি ল'লা। এতিয়া মই প্ৰশ্নটো মাতি দিওঁ। গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে? আমি অলপ আগত পালোঁৱেই উত্তৰ, গীতিকাৰে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে। মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে। 6 নম্বৰ প্ৰশ্নটো তোমালোকে লিখিবা, মই মাতি দিছোঁ। গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে? উত্তৰ তোমালোকে লিখিবা। উত্তৰ, দুৰ্বল, অসহায়, দুৰ্বলৰ পিছত লিখিবা কমা দি, অসহায় মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা গীতিকাৰে কৈছে। কথাৰ পিছত গীতিকাৰে কৈছে, অৰ্থাৎ দুৰ্বল আৰু অসহায় মানুহক আগবঢ়াই নিব দিছে। গ, গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পাব বুলি কৈছে? প্ৰশ্নটো তোমালোকে লিখি ল'বা। দানৱ মানুহ হ'লে কোনে লাজ পাব? উত্তৰ, মানুহেই লাজ পাব, হয়নে নহয়? দানৱৰ যদি সহানুভূতি মৰম কৰোণা গুণ থাকে, কোনে লাজ পাব? মানুহেই বা সমনীয়াসকলে লাজ পাব বুলি, মানৱতাৰ অৱক্ষয় হৈছে বুলি ভাবি মানুহেই লাজ পাব। মানৱতাৰ অৱক্ষয় হৈছে বুলি ভাবি। 5 ক, গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে? প্ৰশ্নটো তোমালোকে লিখি ল'বা। উত্তৰ, কাৰণ সহানুভূতি, মৰম, দয়া আদি, 2 বাৰ আদি লিখা হৈছে, এইটো কাটি দিছোঁ, আদি মানুহৰ মূল গুণ, আৰু এইবোৰৰ পৰাই সমাজ এখন জীয়াই আছে। সেয়ে গীতিকাৰে উক্ত কথাষাৰ কৈছিল, অৰ্থাৎ সেয়ে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছিল বা উক্ত কথাষাৰ কৈছিল।
নম্বৰ গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে? মনৰ ক্ষোভ কি কাৰণে প্ৰকাশ কৰিছে গীতিকাৰে? উত্তৰ, যেতিয়া মানুহে মানুহক বেচা কিনা কৰে, সহানুভূতিৰে নাচায় আৰু দানৱৰ দৰে আচৰণ কৰে, তেতিয়া গীতিকাৰে মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে। নম্বৰ আছিল, দানৱ কেতিয়া মানুহ হ'ব পাৰেনে কেতিয়াবা? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়? উত্তৰ, দানৱ মানুহ হ'ব পাৰে যদি দানৱবোৰে হ'ব লাগে দয়া, সহানুভূতি, মৰম আদি গুণ থাকে। যদি দানৱবোৰৰ ৰ এটা লাগিব ইয়াত, এইটো আৰু ইয়াত উকাৰ দানৱবোৰৰ দয়া, সহানুভূতি, মৰম আদি গুণ থাকে, তেতিয়া দানৱো মানুহ হ'ব পাৰে। যদি দানৱৰ এইবিলাক গুণ থাকে, হয়নে, তেতিয়া দানৱো কি হ'ব পাৰে? মানুহ হ'ব পাৰে। কিন্তু সেয়া সহজ নহয়, কাৰণ দানৱৰ নিষ্ঠুৰতা গুণ যি মানুহতকৈ বেলেগ। কিন্তু দানৱৰ এইবিলাক গুণ নাই। কি গুণ আছে? নিষ্ঠুৰতা, মানুহৰ প্ৰতি সহানুভূতি, মৰম, দয়া এইবিলাক নাই। তেওঁলোকৰ হৃদয় কঠিন, সেইটো ক'ব বিচাৰিছে। নেক্সট ঘৰত কৈছে, গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয়? উত্তৰ, মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে, এই কথাষাৰৰ সৈতে মই সহমত। কোনকেইটা কথাৰ সৈতে তুমি সহমত? এই কথাৰ সৈতে মই সহমত, কাৰণ একতাই সমাজত কি কৰিব পাৰে? উন্নতি, শান্তি, সুখ বৃদ্ধি হোৱাত সহায় কৰে। উন্নতিৰ পিছত শান্তি, সুখ বৃদ্ধি হোৱাত সহায় কৰে। 6 আছিল, দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰ সাহসত তুমি হেৰুৱানো কি? এইটো তোমাক গদ্য ৰূপত লিখিবলৈ দিছে, অৰ্থাৎ এই কথাখিনি বহলাই লিখিবলৈ দিছে। তোমালোকে লিখিবা, উক্ত গীত ফাঁকি, এইটো যিহেতু গীত আমাৰ অসমীয়া সাহিত্যৰ উন্মেষ নামৰ পুথিখনৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা মানুহে মানুহৰ বাবে নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে। প্ৰথমতে এইখিনি লিখি ল'বা, তাৰপিছত এইখিনি কথাৰ জৰিয়তে কি ক'বলৈ বিচাৰিছে গীতিকাৰে। ইয়াত গীতিকাৰে উক্ত কথাষাৰৰ জৰিয়তে ইয়াকে বুজাইছে যে যদি কোনো দুৰ্বল মানুহ আমাৰ সাহসত জীৱনৰ কঠিন পৰিস্থিতি পাৰ হয়, তেন্তে আমি একো হেৰুৱাব লগা নহয়, বৰং সিহঁতক উপকাৰ কৰাৰ বা সহানুভূতিৰে চোৱাৰ প্ৰমাণ ফুটি ওলাব। আমাৰ কোনো ক্ষতি নহয়, আমাৰ সাহসত যদি সিহঁতে আগবাঢ়ি যায়, বৰং কি হ'ব? উপকাৰ কৰাহে হ'ব, সেইটো বুজাইছে। নেক্সট 7ত কৈছিল, গীতটিৰ মূল ভাৱ লিখিবলৈ দিছে। তোমালোকে প্ৰশ্ন চাবা, গীতটিৰ মূল ভাৱ লিখিবলৈ দিছে। এইটো 7ত গীতটিৰ মূল ভাৱ লিখা। কেমেৰাটো লৰিল। গতিকে এইখিনি প্ৰথমতে যে দিছিলোঁ মই, উক্ত গীত ফাঁকি আমাৰ অসমীয়া সাহিত্যৰ, ইয়াৰ পৰা ইয়ালৈকে তোমালোকে 6 নম্বৰ উত্তৰৰ দৰে লিখিবা, তুলি দিয়া হৈছে লিখি উক্ত গীত ফাঁকিৰ জৰিয়তে। নেক্সট তোমালোকে লিখিবা, এই গীত ফাঁকিৰ জৰিয়তে কি বুজাইছে কবিতাটিত? মইতো অলপ কৈয়ে দিলোঁ। এই গীত ফাঁকিৰ জৰিয়তে গীতিকাৰে সমাজত থকা ভেদাভেদ, ঘৃণা, হিংসাৰ বিৰুদ্ধে অৱস্থান লৈ মনৰ মিল আৰু সহানুভূতিৰ কথা প্ৰকাশ কৰিছে। এইবিলাক ত্যাগ কৰি মানুহৰ মাজত শান্তি সমৃদ্ধি আনিবলৈ কি কৰিব লাগে? মনৰ মিল হ'বলৈ গৈছে, সেই বুজাইছে। ভূপেন হাজৰিকাই এই গীতটিৰ জৰিয়তে কৈছে যে মানুহে যদি মানুহক সহায় নকৰে, দুখত সহানুভূতিৰে নাচায়, তেন্তে মানুহৰ জীৱনৰ কোনো কাম নাই বা মানুহৰ জীৱনৰ ব্যৰ্থ হ'ব। কাম নাই আৰু মানুহৰ জীৱনৰ ব্যৰ্থ হ'ব, সফল নহয়। নেক্সট পেৰেগ্ৰাফটো চেঞ্জ কৰি আধাৰ পৰা লিখিবা, সমাজত সুখ শান্তি তেতিয়াহে হ'ব যেতিয়া মানুহে সকলো মানৱ জাতি একলগ হৈ মিলিজুলি থাকি সহানুভূতিৰে চাব আৰু ইজনে সিজনক, তোমালোকে আৰু কিবা কানি লিখিব পাৰিবা কবিতাটিৰ মূল ভাৱখিনি, ইজনে সিজনে বিপদত চাব, মৰম কৰিব, তেতিয়া মানুহৰ মাজত কি হ'ব? মিলা প্ৰীতি বাঢ়ি যাব, সুখ বাঢ়ি যাব, হয়নে? সেইখিনি কথা। নেক্সট কি আছিলে এইকেইটাৰ? 8ত নয়াৰ্থিক ৰূপবোৰ লিখা, অৰ্থাৎ নোহোৱা কৰিবলৈ দিছে। নয়াৰ্থিক মানে কৰোঁ নকৰোঁ, গ'ল নগ'ল, থলে নথলে, পঢ়োঁ নপঢ়োঁ, দিওঁ নিদিওঁ, ফুলে নুফুলে, খেলে নেখেলে, ধৌ নধৌ, নুধৌ।
অৰ্থাৎ ন। নেক্সট আছিল শব্দ আৰু বিপৰীত কিনা বেচা, মানৱ দানৱ, নতুন পুৰণি, ভয় অভয় বা নিৰ্ভীক বা নিৰ্ভয়, মৰণ অমৰণ, সবল দুৰ্বল। এইকেইটা তোমালোকে মুখস্থ কৰিবা। এইকেইটা ইম্পৰ্টেণ্ট হয়। সমাপিকা ক্ৰিয়া কাক বোলে? এনেদৰে বাক্য সমাপ্ত হোৱা বা সম্পূৰ্ণ কৰা ক্ৰিয়াবোৰক সমাপিকা, অৰ্থাৎ যি ক্ৰিয়াই কোনো এটা কাম সমাপ্ত হোৱা বা শেষ হোৱা বুজায়। এনেকৈ লিখিলে হ'ব, যি ক্ৰিয়া কোনো এটা কাম শেষ হোৱা বুজায়। যেনে মই ভাত খালোঁ, শেষ হোৱা বুজাইছেনে? তাকে সমাপিকা ক্ৰিয়া বোলে। যি ক্ৰিয়াই বাক্য সমাপ্ত বা সম্পূৰ্ণ কৰিব নোৱাৰে এই ক্ৰিয়াবোৰক অসমাপিকা। এইটো কি? অসমাপিকা ক্ৰিয়া। যি ক্ৰিয়াই কোনো এটা বাক্য সম্পূৰ্ণ হোৱা নুবুজায়। গতিকে মই ভাত খাই বজাৰলৈ যাম এনেকৈ ক'লেও বাক্যটো শেষ হোৱা নুবুজায়। নেক্সট 11ত আছিল গীতটিত এনে 3 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰটো অস্ত্ৰ বুজায়। প্ৰথম আখৰটো অস্ত্ৰ বুজাইছে, এই দুটা নধৰিবা। দা। প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উচৰ্গা কৰা বুজায়, এই দুটা মিলি দান, হয়নে? দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়, শব্দটোৰ গীতটিৰ পৰা বিচাৰিলে। আৰু দ্বিতীয় আৰু তৃতীয় এই দুটা মিলি দানৱ। বুজি পালা? 12 নম্বৰ, ইয়াত এটা উদাহৰণ দি দেখুৱাই দিছে। মই প্ৰশ্নটো মাতা নাই যদি ভিডিঅ'টো দীঘল হৈ যায়। সমান যোগ ইয়া সমনীয়া, বৰণ যোগ ইয়া বৰণীয়া, তেল যোগ ইয়া তেলীয়া, ফেৰ যোগ ইয়া ফেৰিয়া, নুমল যোগ ইয়া নুমলীয়া, পানী যোগ ইয়া পানীয়া, জ যোগ ইয়া জতীয়া। নেক্সট 13ত কৈছিল গীতটিত গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি প্ৰকৃত মানুহ হ'বলৈ আমাৰ কি কি গুণ থাকিব লাগিব? আমি কবিতাটো মাতোতে গম পাইছোঁ মানুহ হ'বলৈ লাগিলে মূল ভাৱখিনিতে আছে সহানুভূতি, মৰম, সহায় সহযোগিতা, দয়া, কৰোণা, সেইবিলাকো দিব পাৰিবা। আদি গুণ থাকিব লাগে। নেক্সট এইকেইটা সিমান দৰকাৰ নাই। নেক্সট এইটোত চোৱা, ডক্টৰ ভূপেন হাজৰিকাই গীত সংগ্ৰহ কৰি নিজৰ বহীত লিখিবলৈ দিছে আৰু তেওঁৰ 5টা গীত লিখিবলৈ দিছে। তেওঁ লিখা গীতবোৰৰ ভিতৰত এটা কি? মই এটি যাযাবৰ, হয়নে? সাগৰ সংগ্ৰামত, বিদেশী বন্ধু, আৰু এটা গংগা আমাৰ মা। এইবিলাক তেওঁৰ কি গীত। এইটো গীত কোনে লিখিছিল? এনেকুৱা আহিব পাৰে। আজিকালি হৰেক ৰকমে কৰি প্ৰশ্ন আহে, কি আহে গেৰাণ্টি নাই। তোমালোকে আঁকি কৰি মাৰি পঢ়িবা আৰু কিতাপতে বেছিকৈ গুৰুত্ব দিবা। বিশেষকৈ সমাজ বিজ্ঞান, বিজ্ঞান এই দুখন একদম লেচনৰ প্ৰশ্ন উত্তৰ নাই, কিতাপৰ ভিতৰৰ প্ৰশ্নবিলাকে আহে। গতিকে তোমালোকে কিতাপ খুব পঢ়িবা। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ পদ যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। এই গীতটি কোনে লিখিছিল বুলি আহিব পাৰে? ডক্টৰ ভূপেন হাজৰিকাই। গতিকে যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিবা। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। বাই। থেংক ইউ ৱাটছিং মাই ভিডিঅ'।